এইবেলি আজি আমি আমাৰ আগন্তুক শাৰদীয় দুৰ্গা মহোৎসৱ আমি প্ৰতি বছৰে কামাখ্যা দেৱালয়ত পৰম্পৰাভাৱে আমি চলাই আহিছোঁ। এইবেলি যিহেতুকে আমাৰ পূজাৰ তিথি অনুযায়ী কিছু সামঞ্জস্য ৰাখি আমি মন্দিৰ দেৱালয়ৰ দুৱাৰ খোলা আৰু বন্ধ কৰাৰ কিছু আমাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সেই উদ্দেশ্য হাতত ৰাখি যাতে প্ৰচাৰ মাধ্যমৰ যোগে সৰ্বসাধাৰণ ৰাইজে যাতে এই ক্ষেত্ৰত সঁহাৰি জনায় সেই উদ্দেশ্য হাতত ৰাখি আজি আমি আপোনালোকৰ ওচৰত এই গোটেইখিনি বস্তু আমি জনাই দিওঁ। অহা 25 তাৰিখ 25/9/2024 তাৰিখৰ পৰা আমাৰ কামাখ্যা দেৱালয়ত শাৰদীয় দুৰ্গা মহোৎসৱৰ কল্পাৰম্ভ আৰম্ভ হ'ব। নৱমাদি কল্পাৰম্ভ অৰ্থাৎ সেইদিনাখনৰ পৰা আমাৰ এক প্ৰশেষ জোৰা 15 দিনীয়া হিচাপত আমাৰ শাৰদীয় দুৰ্গা মহোৎসৱ আমি আৰম্ভ কৰিম। উক্ত দিনা আমাৰ যিহেতুকে আবেলি 4:39 বজাত নৱমাদি কল্পাৰম্ভ হ'ব। সেইদিনাখন আমাৰ দুপৰীয়া 2 বজাত মন্দিৰৰ দুৱাৰ আমি বন্ধ কৰিম, অৰ্থাৎ তীৰ্থযাত্ৰীৰ বাবে আমি দুৱাৰ বন্ধ কৰিম। আৰু উক্ত দিনা যিহেতুকে সময় তাকৰ আমি ৰাতিপুৱা নিত্য পূজাৰ পাছত অকল গৰ্ভগৃহৰ বাবে 2000 তীৰ্থযাত্ৰীৰ দৰ্শনৰ ব্যৱস্থা ৰাখিম। আৰু ৰাতিপুৱা 7 বজাত মন্দিৰ খোলাৰ পিছত আবেলি 4 বজালৈকে আমাৰ যিটো বাহিৰৰ পৰা প্ৰতিমূৰ্তি দৰ্শন থাকে সেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 26 ছেপ্টেম্বৰ 26 ছেপ্টেম্বৰ পৰা 9 অক্টোবৰলৈকে অৰ্থাৎ আমাৰ দশমী পূজাৰ পৰা অমাৱস্যালৈকে ৰাতিপুৱা 8:30 বজাত মন্দিৰৰ দুৱাৰ মুকলি হ'ব আৰু দুপৰীয়া 1 বজাত দেৱীৰ ভোগ নিবেদন কৰি আমি তীৰ্থযাত্ৰীৰ আকৌ সন্ধিয়া সূৰ্য অস্তৰ লগে লগে বন্ধ কৰিম। 10 অক্টোবৰৰ দিনা অৰ্থাৎ সপ্তমী পূজা ৰাতিপুৱা 10 বজাত মন্দিৰৰ দুৱাৰ খোলা হ'ব। আবেলি সূৰ্য অস্তৰ পাছত দেৱীৰ ভোগ আৰু আৰতি সমাপন কৰা হ'ব। উক্ত দিনা কোনো ধৰণৰ ভিভিআইপি দৰ্শনৰ ব্যৱস্থা নাথাকিব। 11 অক্টোবৰ অৰ্থাৎ আমাৰ যিহেতুকে দেৱালয়ত সেইদিনাখন আমাৰ অষ্টমী আৰু নৱমী পূজা একেদিনাই আমি সমাপন কৰিব লাগিব। দিনৰ 1:30 বজাত অৰ্থাৎ 1:30 যোৱাত আবেলি তীৰ্থযাত্ৰীৰ বাবে আমি দুৱাৰ মুকলি কৰি দিম। আৰু উক্ত দিনা অকল গৰ্ভগৃহত আমি 1200 তীৰ্থযাত্ৰীক গৰ্ভগৃহত দৰ্শনৰ ব্যৱস্থা ৰাখিম। যিহেতুকে সেইদিনাখন তীৰ্থযাত্ৰী সমাগম যথেষ্টখিনি হ'ব। দেৱীৰ নিত্য স্নান পৰ্বৰ পাছত আমাৰ 1 নম্বৰ গেটেৰে প্ৰতিমূৰ্তি দৰ্শন কৰিব পাৰিব আৰু 10 বজাৰ পাছত আমি 2 নম্বৰ গেটখন আমি খুলি দিম আৰু 2 নম্বৰ গেটেৰেও প্ৰতিমূৰ্তি দৰ্শন কৰিব পাৰিব। অকল গৰ্ভগৃহত আমাৰ 1200 যাত্ৰী অৰ্থাৎ জেনেৰেল যাত্ৰী আমাৰ যিখিনি থাকিব দৰ্শনাৰ্থী অকল 1200 যাত্ৰীহে আমি দৰ্শনৰ ব্যৱস্থা দিম দিনৰ 1:30 পৰা সূৰ্য অস্তলৈকে। আৰু উক্ত দিনাও আমি বিশেষ দৰ্শনৰ ব্যৱস্থা অৰ্থাৎ ভিভিআইপি আদি কোনো ব্যৱস্থা নাথাকিব। অকল সৰ্বসাধাৰণ যাত্ৰী যিসকলে ৰাতিপুৱাৰ পৰা আহি তেওঁ লাইন থাকিব তেওঁলোকৰ দৰ্শন থাকিব। 12 অক্টোবৰ অৰ্থাৎ দশমী পূজাৰ দিনাখন আমাৰ দুপৰীয়া ভোগ নিবেদন 1 বজাত থাকিব আৰু আবেলি মন্দিৰৰ দুৱাৰ বন্ধ কৰি আমাৰ নিত্য যিখিনি আমাৰ সূৰ্যাস্তৰ পিছত আৰতি সম্পন্ন কৰা সেইখিনি সম্পন্ন কৰা হ'ব। এইবেলি এই ব্যৱস্থাসমূহ আমি এইটো কাৰণ ৰাখিব লগা হৈছে যিহেতুকে সময়ৰ তাৰতম্য। এইবাৰ পূজা আমি যেনেদৰে প্ৰতি বছৰে আমি ধৰক সপ্তমী পূজা, অষ্টমী পূজা, নৱমী পূজা 3 দিন আমাৰ পৰম্পৰাগতভাৱে হয়। এইবেলি যিহেতু অষ্টমী আৰু নৱমী এদিনতে সম্পন্ন কৰিব লগা হৈছে
সেইকাৰণে তিথি আৰু সময়ৰ সামঞ্জস্য ৰাখি আমি এইখিনি ব্যৱস্থা এইবাৰ গ্ৰহণ কৰিছোঁ। আপোনালোকৰ মাধ্যমৰ যোগেদি সকলোকে তীৰ্থযাত্ৰী তথা অসমবাসী ভাৰতবৰ্ষৰ সকলো ৰাইজক গেটাচি জনাই দিয়ে বুলি আমি আশা ৰাখিছোঁ। আৰু এই ব্যৱস্থাসমূহত সমূহ দৰ্শনাৰ্থী ৰাইজে যাতে আমাক সহায় সহযোগিতা কৰে এইখিনিয়ে ক'ব লগা। ব্যৱস্থা আমাৰ ৰাতিপুৱাৰ পৰা আমাৰ মন্দিৰ খোলাৰ পিছত যিসকল তীৰ্থযাত্ৰী আহিব যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ বন্ধ বা তেনেকুৱা ব্যৱস্থা নাথাকে। যাতায়াত নিজৰ গাড়ী বা নিজৰ পৰিবহণত আহিব পাৰিব বা আমাৰ AICTC যিবোৰ বাছ আছে বা প্ৰাইভেট ভেহিকেল যিবোৰ আছে সেইবোৰৰ ব্যৱস্থা থাকিব। আৰু এইটো আমাৰ অম্বুবাচী ক্ষেত্ৰতহে আমি তীৰ্থযাত্ৰী সমাগম বেছি হয় কাৰণে আমি মানে ভেহিকেলৰ ক্ষেত্ৰত বা আমাৰ ক্ষেত্ৰত বন্ধ ৰখাৰ ব্যৱস্থা ৰাখোঁ। কিন্তু দুৰ্গা পূজা বা অন্য তেনেধৰণৰ চিষ্টেমত আমাৰ ভেহিকেলৰ ক্ষেত্ৰত কোনো ৰেষ্ট্ৰিকশ্যন নাথাকে। হয়, আমাৰ স্পেচিয়েল ছিকিউৰিটিও থাকিব। যেনেকৈ আমাৰ প্ৰত্যেক বছৰে চলে তেনেকুৱাটো ছিকিউৰিটি পূৰা আমাৰ আছেই। কিন্তু আমাৰ নতুনকৈ ধৰক SISৰ ছিকিউৰিটি লোৱা যায়। আমি অম্বুবাচীটো লৈছোঁ, এইবাৰো ল'ম। আৰু নানান ধৰণৰ আমি NGOৰ লগত কথা পাতিছোঁ। বিশেষ আমাৰ ভিৰ যেতিয়া সপ্তমী অষ্টমী নৱমী খুব ভিৰ হয়, গতিকে সেইকেইটা দিনত আমি বিশেষ ছিকিউৰিটি আমি ব্যৱস্থা ৰাখিম। আৰু মানে ছিকিউৰিটিৰ কটকটীয়া ব্যৱস্থা কৰাৰ কাৰণে আমি আশা ৰাখিছোঁ। কণ্টেক্ট বৰ্তমানলৈকে কৰা নাই, কিন্তু সময় চাপিলে কিজানি কৰে। আৰু যিহেতুকে অষ্টমী নৱমী আমাৰ বিশেষ ব্যৱস্থা বন্ধই থাকিব, গতিকে আমাৰ পৰাও এইটো সংবাদ মাধ্যমেৰে আমি ৰিকুৱেষ্ট কৰিছোঁ সকলোকে যাতে VIP লোক নাহে বা কম আহে। কাৰণ আমি যিহেতুকে পূজাৰ আমাৰ তিথিৰ ওপৰত নিৰ্ভৰ হৈ থাকোঁ, গতিকে ৰাতিপুৱাৰ পৰা আমি পূজা হয়, মা দুৰ্গাৰ পূজা হয়। গতিকে এই পূজা সমাপ্ত হোৱাৰ পিছতহে আচলতে যাত্ৰীৰ কাৰণে মন্দিৰৰ দুৱাৰ খুলি দিয়ে। গতিকে আমি সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যাতে যিবিলাক মানুহে মানে খুব সোনকালে দৰ্শন কৰিব বিচাৰে তেওঁলোক মানে নোহোৱাটোৱে ভাল। কাৰণ ইমান ভিৰত আমি পূজাও চাব লাগিব, মন্দিৰত যিখিনি গোটেই নিত্য নৈমিত্তিক কৰ্ম আছে সেইখিনিও কৰিব লাগিব। গতিকে গোটেইখিনি কৰাৰ পিছত আমি দৰ্শনৰ ব্যৱস্থাটো আমি যিহেতুকে অকল সাধাৰণ যাত্ৰীৰ কাৰণে ৰাখিম, গতিকে নাহিলে আমি খুব উপকৃত হ'ম। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।